মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ, মহিলাৰ মাহেকীয়া হোৱাৰ সময়ত মহিলাৰ লগত যৌন মিলন কৰিব পৰা যায় নে নাযায়? বন্ধুসকল, আজিৰ ভিডিঅ'টোত এই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম যে মহিলাসকলৰ মাহেকীয়া হোৱাৰ সময়ত মহিলাসকলৰ লগত যৌন মিলন কৰিব পৰা যায় নে নাযায়। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা কোনো সমস্যা আছে সেই সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। মূল আলোচনিক বিষয়টো হ'ল যে এগৰাকী মহিলাৰ লগত যৌন মিলন যেতিয়া কৰি থকা হয়, সেই সময়ত মহিলাগৰাকীৰ যেতিয়া মাহেকীয়া হয় সেই সময়ত আপুনি তেনেকুৱা মিলন কৰা পাৰেনে নে নোৱাৰে? চাওক বন্ধুসকল, মাহেকীয়া হোৱাৰ সময়ত কেতিয়াও মিলন কৰিব নালাগে। এইটো এটা চাইণ্টিফিক কথা যে মাহেকীয়া হোৱাৰ সময়ত বডিৰ পৰা বহুতো ধৰণৰ হৰমনেল চেঞ্জেছ আহে মহিলাসকলৰ বডিত। সেইকাৰণে বডিৰ পৰা ৱেষ্ট অফ প্ৰডাক্টবোৰ ওলাই যায় আৰু সেইকাৰণে তেতিয়া যদি তুমি মিলন কৰা তেনেহ'লে ইনফেকশ্যন হ'ব পাৰে, তোমাৰো হ'ব পাৰে, তাইৰো হ'ব পাৰে। সেইকাৰণে যেই কেইদিন মাহেকীয়া হৈ থাকে সেই কেইদিন কেতিয়াও কৰিব নালাগে। আশা কৰিছোঁ আপোনালোকে কথাখিনি গম পাইছে। ভিডিঅ'টো ভাল লাগিলে পেজটো ফ'ল' কৰি